হয়, আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবুলি আমি বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ আৰু লগতে আমি এই অনুষ্ঠানটি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলে যাতে উৎসাহ পায়, তেওঁলোকে যাতে আকৌ সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ সময়ত তেওঁলোকে যাতে আৰু সাহসেৰে উত্তীৰ্ণ হয়, সেইবাবে আজি আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এই অনুষ্ঠানসমূহ আমি হাতত লৈ আহিছোঁ। আৰু লগতে আজি আমি বিশেষ অভিনন্দন অনুষ্ঠানৰ সময়তে ৰাভা দিৱসৰ লগত সংগতি ৰাখি পেলাই অনুষ্ঠিত হোৱা প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰসমূহ আজি আমি বিতৰণ কৰোঁ। আৰু লগতে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনাগত দিনতো এনেকুৱা ধৰণৰ শৈক্ষিক আৰু ছাত্ৰ ছাত্ৰীৰ বিকাশৰ বাবে আমি কাৰ্যসূচী কৰ্মসূচীবোৰ লৈ আহিছোঁ আৰু আগন্তুক দিনতো আমি ছাত্ৰ সন্থাই কাৰ্যসূচী কৰ্মসূচীবোৰ লৈ যাম। হয়, আজি আমি বৰপেটাৰ অঞ্চলৰ যিসমূহ আমাৰ শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠান হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জনাওঁ। আৰু যোৱা বছৰ আমি সেই একেদৰে অভিনন্দন জনাইছিলোঁ। আমি মুঠ 35গৰাকী ছাত্ৰ ছাত্ৰী আৰু লগতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি পেলাই যিসমূহ আমি প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ, ৰাভা সংগীত, চিত্ৰাংকন, কবিতা আবৃত্তি প্ৰতিযোগিতাত মুঠ 25গৰাকী ছাত্ৰ ছাত্ৰীক আমি তাতে পুৰস্কাৰসমূহ বিতৰণ কৰিছোঁ। জীৱন ৰক্ষী মানুহে সময় সমস্যাৰ বিৰুদ্ধে যুদ্ধ কৰে, যাৰ উদ্দেশ্য মহান হয়, যাৰ কৰ্মোদ্যম আছে, কৰ্মস্পৃহা আছে, যাৰ মনোবল সবল হয়, তেওঁলোক জীৱন যুদ্ধত জয়ী হয়। কিছুমান ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা অৱস্থা সবল, কিছুমানৰ ঘৰুৱা অৱস্থা দুৰ্বল হয়, কিন্তু জীৱন যুদ্ধত সমানেই স্ট্ৰাগল কৰিব লাগিব, সমানেই যুদ্ধ কৰিব লাগিব। কি ভাল কৰিব লাগিব তেওঁলোকে জানে, কাৰণ জানি এই ডিষ্টিংশ্যন পাইছে তেওঁলোকে, কিন্তু কি বেয়াৰ পৰা আঁতৰিব লাগিব তেওঁলোকে সেইটো জনাটো দৰকাৰ। সৰুৰে পৰা যথেষ্ট কষ্টৰে কৰিছে কাৰণে তেওঁলোকে ডিষ্টিংশ্যন পাইছে বা ভাল ৰিজাল্ট কৰিব পাৰিছে। কিন্তু বয়সৰ তাগিদাত, সংগদোষৰ তাগিদাত বহুতে মূল পথৰ পৰা পথভ্ৰষ্ট হয়। সেইখিনিহে সতৰ্ক হোৱা দৰকাৰ। সেইখিনি বিষয়ে মই বেছি সজাগ হোৱাটো বিচাৰোঁ, অভিভাৱক তথা ছাত্ৰ ছাত্ৰী। আজি বহুত ল'ৰা ছোৱালী দেখা পাইছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহুত ভাল খ্যাতিৰে উত্তীৰ্ণ হৈছে, পিছলৈ সংগদোষত গৈছে, বিভিন্ন ড্ৰাগছ, জুৱা আদিত অংশ লৈছে, সমাজৰ যিখিনি আৱৰ্জনাৰ সংগ লৈছে। গতিকে সেই দিশত সকলোৱে সজাগ হোৱাটো অতি বেছি জৰুৰী। যাৰ খাবলৈ ভাত নাই, অথচ বহুত অলেখ আশা আছে, তেওঁলোকৰ উদ্দেশ্যে ক'ব বিচাৰিছোঁ, সৰ্বসাৰভাৱে হেৰাবলৈ একো নাই, কিন্তু জয় কৰিবলৈ এখন পৃথিৱী আছে। ষ্ট্ৰাগল কৰি গ'লে, মনোবল অটুট থাকিলে সফল হোৱাটো অনিবাৰ্য, সফল হ'বই। ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন ল'ব যাওঁতে মোক মানুহে ঠাট্টা কৰিছিলে যে ঘৰত খাবলৈ ভাত নাই, তই ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন ল'বি, কেনেকৈ কৰিবি? কিন্তু মই মোৰ মনোবল হেৰুওৱা নাছিলোঁ। যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, মেডিকেল এণ্ট্ৰেঞ্চ হ'বৰ কাৰণে যেতিয়া ফৰ্ম আনিব যাওঁ, তেতিয়া মানুহে ঠাট্টা কৰিছিলে। বাপেৰকে কেইলাখ টকা জমা কৰিছে, তই মেডিকেল কৰিব যাওঁ। কিন্তু এতিয়াও মই মনোবল হেৰুওৱা নাছিলোঁ, যথেষ্ট ষ্ট্ৰাগল কৰিছিলোঁ। মোৰ লগৰ ল'ৰা ছোৱালীবিলাকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি টিউশ্যন লয়, মই হাইস্কুলৰ ক্লাছ 9-10 ল'ৰা ছোৱালীবিলাকক পঢ়াব যাওঁ স্কুলৰ পৰা। সেই দিন পাৰ কৰি বহুত কষ্ট কৰি মেডিকেলত এডমিশ্যন ল'লোঁ। প্ৰথমবাৰ মেডিকেল পাই মই শিলচৰ পালোঁ, মোৰ যাবলৈ সাহস নহ'ল যে মই শিলচৰ গৈ তাত কোনে মোক পইচা দিব, কোনে পঢ়াব। মই গুৱাহাটীত থাকিলে এটলিষ্ট গুৱাহাটীত 2-4জন মোৰ চিনাকি হৈছে, 2-4টা টিউশ্যন পালোঁ। মই পিছৰ পৰা আকৌ মনোবল দি পঢ়িলোঁ, পঢ়ি মই বেছি প্ৰথম স্থানত মেডিকেলত চিট পালোঁ, পাই গুৱাহাটীত ল'লোঁ। মই 5 বছৰ ধৰি গুৱাহাটীৰ গলিয়ে গলিয়ে চাইকেল চলাই ল'ৰা ছোৱালীক পঢ়াই মই মেডিকেল ফাইনেল পাছ কৰিলোঁ। তাৰপিছত গোটেই জীৱনটো সংগ্ৰাম কৰি আজি এই অৱস্থা আপোনালোকৰ সন্মুখত থিয় হ'বলৈ মই আজি সম্মানীয়
আমাৰ ছাত্ৰ এছ'চিয়েশ্যন তথা আমাৰ ৰাইজৰ আশীৰ্বাদত আৰু এই স্থানত ভগৱানৰ কৃপাত আহিছোঁ। সেইকাৰণে মই গৰীব ল'ৰা ছোৱালী বেছি ক'ব বিচাৰোঁ, সৰ্বহাৰৰ বাবে হেৰাবলৈ একো নাই।